আজি আমি যোৰহাটৰ মৰিয়নি, তিতাবৰ, টিয়ক, যোৰহাট, নাজিৰা, আমগুৰি আৰু হালুৱাটিং এই গোটেইবিলাক জেগাত আমাৰ দলৰ নেতা কৰ্মীসকলক লগ পাইছোঁ। আমি হালুৱাটিঙত অতি অভিনৱভাৱে অসমীয়া যি পৰম্পৰা দবা, শংখ, খোল, নেগেৰা, তাল, ঢোল, উৰুলি আমি এই সকলোৰে আমি হালুৱাটিঙত 18 তাৰিখে ৰাতিপুৱা 9টা বজাত আমি তেওঁক আদৰণি জনাম। তাত পতাকা হস্তান্তৰ হ'ব। নাগালেণ্ড কংগ্ৰেছে আমাৰ অসম কংগ্ৰেছক দিব আৰু তাৰ পৰা গোটেই দিনটো আমি যোৰহাটৰ 5টা বিধানসভা সমষ্টিৰ অলপ অঞ্চল সামৰি আমি ক'ৰবাত খোজকাঢ়ি ক'ৰবাত গাড়ীৰে যাত্ৰা কৰি পেলাই ৰাতি আমি যোৰহাটত কটাম আৰু ৰাতিপুৱা আমি 9টা বজাত নাৱেৰে নিমাতী ঘাট হৈ আমি মাজুলীত যাম। আমি এবেলা মাজুলীত থাকি আমি 4টা বজাৰ ভিতৰত গোগামুখ গৈ পাই গোগামুখত এখন জনসভা কৰিম আৰু কৰি ৰাতি গোগামুখত থাকিম। পিছদিনাখন আমি ইটানগৰ যাম। তেখেতৰ কাৰণে এইটো স্বাভাৱিক যে তেখেতেও নিজৰ দলটো শক্তিশালী কৰিবলৈ যত্ন কৰিব, কিন্তু তাৰ অৰ্থ এইটো নহয় যে কংগ্ৰেছ দলটো তেওঁ শক্তিশালী হোৱাৰ কাৰণে দুৰ্বল হ'ব। কংগ্ৰেছৰ যিখিনি শক্তি সেইখিনি আছে। এতিয়া তেখেতৰ কথা হ'ব যে বিজেপি দলৰ পৰা তেখেতে বা অসম গণ পৰিষদৰ পৰা তেওঁৰ দললৈ আকৃষ্ট কৰিব পাৰে নেকি। আমাৰ দললৈ যিখিনি আহিলে যোৱা সময়ছোৱাত 2বাৰ বা 3বাৰ খুব কম ভোটৰ ব্যৱধানত বাইদেউ জিকিছে। তাৰ আগতে মেম্বৰ গগৈ ডাঙৰীয়া বহুত বছৰ আছে। সেই গতিকে এই কথাটো নিশ্চিতভাৱে ইয়াৰ তিয়কবাসী ৰাইজৰ যথেষ্ট কংগ্ৰেছৰ প্ৰতি মৰম আছে আৰু সেই গতিকে এইখিনি ভোটৰ যে তেখেতে কিবা তাৰতম্য ঘটাব পাৰিব মোৰ এইটো বিশ্বাস নহয়। আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যিখিনি বৰ্তমানে কৰিব তাৰ ফলত আমাৰ দল আৰু অধিক শক্তিশালী হ'ব। এতিয়া কথাটো আহিলে যে বিৰোধী ঐক্যতাৰ কথা, ঐক্যতাৰ ক্ষেত্ৰত নিশ্চয় যেতিয়া সময় হ'ব তেতিয়া এইবিলাক আলোচনা হ'ব, কিন্তু এতিয়া এনেকুৱা পূৰ্বানুমান কৰিব নালাগে যে অখিল গগৈ ইয়াতে ঘূৰি ফুৰিছে কাৰণে তেখেতে এই চিটটো কংগ্ৰেছৰ পৰা লৈ যাব। ৰাইজৰ দলে বিচাৰে এতিয়া সেইটো আমাৰ তাৰপিছত তেখেতে অৱশ্যে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে, এইটো কথা সঁচা, কিন্তু তাৰ বিনিময় বুলি এনেতো দিয়া দেখা নাই। মই এনেকুৱা কোনো বিনিময় পথাৰ কথাও অহা নাই যে গৌৰৱ গগৈক লোকসভা এৰি দিছে তাৰ বুলি তেখেতে 10টা চিট মোৰ যোৰহাটত মোৰটো আছে, মোৰটোৰ সৈতে তেওঁক আমি দি দিব লাগিব, এনেকুৱা কথাটো হোৱা নাই। AIDFক বিৰোধী বুলি গণ্য কৰিব লাগিব না, গণ্য কৰা নহয়, কাৰণ তেখেতসকলৰ লিডাৰসকলে কয় যে মুখ্যমন্ত্ৰী মহোদয়ে ভাল বাজেট দিছে। তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে মোক মুখ্যমন্ত্ৰী হিচাপে এটা চাবলৈ আজমল ডাঙৰীয়াৰ সপোন আছিল। এতিয়া সপোনটো লোৱাৰ পিছত এনেকৈ মাদ্ৰাছা ভাঙিছে, কেনেকৈ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হৈছে, কেনেকৈ অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ হৈছে, সেইখিনি দেখি আছোঁ। সেই গতিকে তেনেকুৱা অত্যাচাৰ কৰা মানুহক যিজনে সমৰ্থন কৰিব সেইজন কেনেকৈ অত্যাচাৰী শাসকৰ বিৰোধী হ'ব পাৰে। তেওঁ বিৰোধী নহয়, সেই গতিকে আমি তেওঁক বিৰোধী বুলি গণ্য নকৰোঁ। চিম্পুল কথা।